নমস্কাৰ, স্বাগতম জানিছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। 6 জুলাই তাৰিখে অসমৰ বিধানসভাত দাখিল হ'ব ৰাজ্যৰ নতুন বাজেট। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, এখন কাগজ বা এখন নথি দাখিল হোৱাৰ লগে লগে কিয় সমগ্ৰ অসমৰ দৃষ্টি সেইফালে যায়? কিয় সংবাদ মাধ্যম, নেতা, চাকৰি বিচৰা যুৱক যুৱতী আৰু কৃষক, মহিলা, ব্যৱসায়ী সকলো মানুহে বাজেটৰ খবৰ আগ্ৰহেৰে অপেক্ষা কৰে? কাৰণ বাজেট কেৱল টকাৰ হিচাপ নহয়, বাজেট হৈছে এখন ৰাজ্যৰ আগন্তুক এবছৰৰ সপোন, পৰিকল্পনা আৰু উন্নয়নৰ ৰোডমেপ। আজিৰ এই ভিডিঅ'ত আমি কেৱল বাজেট মানে কি বৰঞ্চ এখন বাস্তৱ কাহিনীৰ দৰে বুজাই দিম। মই আপোনালোকক আজি বাজেট মানে কি সকলো ধৰণৰ কথা সম্পূৰ্ণ ডিটেইলছত বুজাই দিম। চৰকাৰৰ বাজেট কেনেকৈ তৈয়াৰ কৰা হয়, ক'ৰ পৰা আহে ইমান টকা, কিয় বাজেট দাখিল দিনটো ইমান গুৰুত্বপূৰ্ণ আৰু এই বাজেট আপোনাৰ জীৱনত কি প্ৰভাৱ পেলাব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ বাজেটৰ এনে কিছুমান কথা আজি মই আপোনালোকক ক'ম যিবোৰ হয়তো আপুনি আগতে কেতিয়াও দেখা নাই বা শুনা নাই। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা অনুৰোধ, যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো এতিয়ালৈকে জইন কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন কৰি লওক, কাৰণ সৰু সুৰা চৰকাৰী খবৰ আৰু আঁচনি ৰিলেটেড আপডেটবোৰ মই তাত দি থাকোঁ, যিবোৰৰ ভিডিঅ' মই নবনাওঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাজেট মানে কি সেইটো বুজিম। অসমৰ এখন সৰু গাঁও, সেই গাঁৱত এজন কৃষক আছে, এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী মহিলা আছে, এজন ছাত্ৰ আছে যি স্কলাৰশ্বিপ অপেক্ষাত আছে। তেওঁলোকে হয়তো একেখন ঘৰতে নাথাকে, কিন্তু এটা বিষয়তে সকলো একেলগে জড়িত, সেইটো হৈছে চৰকাৰৰ বাজেট। কাৰণ তেওঁলোকৰ জীৱনত অহা বহু সুবিধা, আঁচনি, উন্নয়ন, সহায়তা সকলো বাজেটৰ ওপৰত নিৰ্ভৰ কৰে। আচলতে বাজেট মানে কি, যদি আমি সহজ এটা উদাহৰণ লওঁ, ধৰক আপোনাৰ পৰিয়ালৰ মাহিলী আয় 30,000 টকা। এতিয়া ঘৰ চলাব লাগিব, খাদ্য কিনিব লাগিব, ল'ৰা ছোৱালীৰ পঢ়া শুনা চলাব লাগিব, বিদ্যুৎ বিল দিব লাগিব, জৰুৰী ব্যৱস্থাৰ বাবে কিছু টকা জমাও কৰিব লাগিব। এতিয়া যদি আপুনি চিন্তা নকৰাকৈ সকলো টকা খৰচ কৰি দিয়ে, মাহৰ শেষত সমস্যাত পৰিব। সেইবাবে আপুনি আগতেই পৰিকল্পনা কৰিব লাগিব, ক'ত কিমান টকা খৰচ হ'ব, ক'ত কিমান টকা বচাব লাগিব, ক'ত অধিক বিনিয়োগ কৰিব লাগিব। এই পৰিকল্পনাই আপোনাৰ পৰিয়ালটোৰ বাজেট। ঠিক সেইদৰে চৰকাৰেও এইটোৱে কৰে, মাত্ৰ এটাই ডিফাৰেণ্ট, আপুনি হয়তো 30,000 টকাৰ বাজেট বনায়, চৰকাৰে বনায় হাজাৰ হাজাৰ কোটি টকাৰ বাজেট। এতিয়া বহুতৰে ভাৱ আহে বা এতিয়া বহুতে ভাবে যে চৰকাৰৰ টকা ক'ৰ পৰা আহে। এইটো এটা খুব বেছি ডাঙৰ প্ৰশ্ন, চৰকাৰে ইমান টকা ক'ৰ পৰা পায়, এইটো এটা সকলোৰে বহুত ডাঙৰ প্ৰশ্ন। চৰকাৰৰ নিজৰ টকা বনোৱা মেচিন নাই। চৰকাৰে ৰাজহ সংগ্ৰহ কৰে, যেনে GST, বিভিন্ন কৰ, ব্যৱসায়িক ফিজ, যান বাহন পঞ্জীয়ন, আবকাৰী ৰাজহ আদিৰ পৰা ধন আহে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰেও বিভিন্ন ক্ষেত্ৰত অনুদান দিয়ে, কেতিয়াবা উন্নয়নৰ বাবে ঋণো লোৱা হয়। এই সকলো উৎসৰ পৰা সংগৃহীত ধন একেলগে হৈ ৰাজ্যৰ মূল আয় গঠন কৰে। এতিয়া বাজেট তৈয়াৰ হয় কেনেকৈ, সেইটো এটা মূল প্ৰশ্ন। বাজেট কোনো এজন ব্যক্তিয়ে বহি এদিনতে নিলিখে, ইয়াৰ প্ৰস্তুতি বহু মাহ আগতেই আৰম্ভ হয়। প্ৰথমতে বিভিন্ন বিভাগে নিজৰ প্ৰয়োজনীয়তা জনায়, যেনে ধৰক শিক্ষা বিভাগে কয় আমাক নতুন বিদ্যালয়ৰ বাবে ইমান টকা লাগিব, স্বাস্থ্য বিভাগে কয় আমাক চিকিৎসা উন্নয়নৰ বাবে ইমান টকা লাগিব, কৃষি বিভাগে নিজৰ প্ৰস্তাৱ দিয়ে, মহিলা আৰু শিশু কল্যাণ বিভাগে নিজৰ পৰিকল্পনা জমা দিয়ে। তাৰপিছত বিত্ত বিভাগে সকলো এইখিনি কি কৰে, বিশ্লেষণ কৰে, কিমান টকা আছে, কিমান টকা খৰচ কৰিব পাৰি, কোন ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। তাৰপিছতহে চূড়ান্ত বাজেট প্ৰস্তুত কৰা হয়। এতিয়া বাজেট দাখিলৰ দিনটোত কি হয়, যিদিনা বাজেট দাখিল হ'ব সেইদিনা দিনটোত কি হয়, এতিয়া মই আপোনালোকক কৈ আছোঁ। যেতিয়া বাজেট দাখিল কৰা হয় তেতিয়া বিত্তমন্ত্ৰীয়ে বিধানসভাত থিয় হৈ সম্পূৰ্ণ বাজেট উপস্থাপন কৰে। সেই সময়ত কেৱল সংসদ বা বিধায়কেই নহয়, সমগ্ৰ ৰাজ্যৰ নজৰ সেইফালেই থাকে। সংবাদ মাধ্যমে প্ৰতিটো ঘোষণা লাইভভাৱে প্ৰচাৰ কৰে, কাৰণ সেইদিনাই স্পষ্ট হয় আগন্তুক এবছৰত চৰকাৰৰ অগ্ৰাধিকাৰ কি, বাজেট কেনেকৈ ৰাজ্যৰ উন্নয়ন আনে, বা এইখন বাজেটে আপোনাৰ ৰাজ্যখনৰ কেনেকৈ উন্নয়ন আনে। ধৰক এখন গাঁৱত ৰাস্তা নাই, বহু বছৰ ধৰি মানুহে দাবী কৰি আছে, কিন্তু টকা নাথাকিলে কাম আৰম্ভ কেতিয়াও নহয়। যেতিয়া
বাজেটত সেই ৰাস্তাৰ বাবে ধন আবণ্টন হয় তেতিয়াহে কাম আৰম্ভ হোৱাৰ পথ মুকলি হয়। ঠিক তেনেদৰে নতুন চিকিৎসালয়, নতুন বিদ্যালয়, পানী যোগান, বিদ্যুৎ, কৃষি প্ৰকল্প সকলো কামৰ মূল শক্তি হৈছে বাজেট। বাজেটৰ এটা ডাঙৰ ভুল ধাৰণা, বহু মানুহে ভাবে বাজেটত ঘোষণা মানেই কাইলৈৰ পৰা লাভ পাব, মানে আজি বাজেট হ'ল কালিৰ পৰা ৰাস্তাটো আমাৰ হৈ যাব। কিন্তু বাস্তৱত তেনে নহয়। বাজেট হৈছে পৰিকল্পনা, তাৰপিছত অনুমোদন, নিয়ম, কাৰ্যকৰী, প্ৰক্ৰিয়া আদি সম্পূৰ্ণ হ'ব লাগে। তাৰ পিছতহে সাধাৰণ মানুহে সুবিধা লাভ কৰে। সেয়েহে বাজেটৰ ঘোষণা শুনাৰ লগে লগে উত্তেজিত হোৱাৰ লগতে বাস্তৱ কথাও বুজা প্ৰয়োজন। এতিয়া এজন কৃষকৰ বাবে বাজেট মানে কি? নতুন কৃষি যন্ত্ৰৰ সহায়তা, সাৰৰ ভুক্তভোগী, সিঞ্চন ব্যৱস্থা, কৃষি ঋণ, বীজ বিতৰণ। অৰ্থাৎ বাজেটৰ এটা সিদ্ধান্তই কৃষকৰ সমগ্ৰ বছৰৰ আয়ৰ প্ৰভাৱ পেলাব পাৰে। এগৰাকী মহিলাৰ বাবে বাজেট মানে হৈছে নতুন কল্যাণমূলক আঁচনি, আত্মনিৰ্ভৰশীল গোটৰ সহায়তা, সাহায্যমূলক দক্ষতা বিকাশ কাৰ্যসূচী, অৰুণোদয় আঁচনিৰ দৰে ধন আবণ্টন। এতিয়া এজন ছাত্ৰৰ বাবে বাজেট মানে কি? বাজেট মানে হৈছে স্কলাৰশ্বিপ, নতুন কলেজ, হোষ্টেল, ডিজিটেল শিক্ষা, পুথিভঁৰাল, চাকৰিৰ প্ৰশিক্ষণ। বন্ধুসকল, বাজেট হৈছে এখন ৰাজ্যৰ ভৱিষ্যতৰ নক্সা। আজিৰ সিদ্ধান্তই কাইলৈৰ অসম গঢ়ে। সেয়েহে 6 জুলাইত যেতিয়া বাজেট দাখিল হ'ব তেতিয়া কেৱল সংখ্যা নুশুনিব, চেষ্টা কৰিব সেই সংখ্যাৰ আঁৰত লুকাই থকা উন্নয়ন, সুযোগ আৰু পৰিকল্পনাবোৰ বুজিবলৈ। কাৰণ বাজেটৰ কাহিনী আচলতে চৰকাৰৰ কাহিনী নহয়, ই আমাৰ আপোনাৰ আৰু সমগ্ৰ অসমৰ কাহিনী। আৰু 6 জুলাইৰ বাজেটৰ পিছত কি ডাঙৰ ঘোষণা আহে সেই বিষয়ে আমি বিশেষভাৱে আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।